হয়, 19 জুলাইত যি প্ৰলয়ংকাৰী বান আহিছিল, সেই প্ৰলয়ংকাৰী বানে বহু শিল্পীৰ জীৱন জীৱিকা সকলো শেষ কৰি পেলাইছিল। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক ফুলপানী ছিগাত। এই ফুলপানী ছিগাৰ এটা ইতিহাস আছে যে এই ফুলপানী ছিগাৰ ঢোলেৰে এসময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিত বিহু প্ৰতিষ্ঠা কৰিছিল। আৰু মই সেই শিল্পীজনৰ কাষত আছোঁ, যিজন শিল্পীয়ে পৰ্যায়ক্ৰমে প্ৰজন্মৰ পিছত প্ৰজন্ম তেখেতসকলৰ পৰিয়ালৰ লোকসকলে এই ঢোল শিল্পৰ লগত জড়িত হৈ আহিছে আৰু ঢোল প্ৰস্তুত কৰি আহিছে। কিন্তু এই জাঁজি নদীৰ প্ৰলয়ংকাৰী বানে তেখেতসকলৰ সকলো আশা আকাংক্ষা, তেখেতসকলৰ উদ্যোগটো সম্পূৰ্ণৰূপে শেষ কৰি পেলালে তেখেতসকলৰ লাখ লাখ টকাৰ সামগ্ৰী। মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছে। তেখেতসকলে ঢোল বনাবৰ বাবে প্ৰস্তুত কৰি ৰখা চামৰাসমূহ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল। ঢোলৰ খোলাসমূহ উটুৱাই লৈ গ'ল। কঁঠাল কাঠৰ তেখেতসকলে কুন্দা কাটি কাটি ৰাখিছিল, সেই কুন্দাসমূহো প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল। আৰু মই পোনে পোনে সেই শিল্পীজনৰ কাষলৈ যাবলৈ বিচাৰিম যে কি ক'ব, এই প্ৰলয়ংকাৰী বানে আপোনালোকৰ সকলো শেষ কৰি দিলে। যোৱা 19 জুলাইত যি প্ৰলয়ংকী জাঁজি নদীৰ প্ৰলয়ংকী বানে জাঁজি অঞ্চলৰ লগতে আমাৰ ফুলপানী ছিগাৰ এই ঐতিহ্যমণ্ডিত ঢোল আমাৰ শিল্পটো তছনছ কৰি থৈ যায়। ধৰি লওক আমি এই বছৰৰ নেক্সট মানে বিহুৰ কাৰণে যিখিনি মানে সম্পদ আমি গোটাই লৈছিলোঁ ঢোল শিল্প নিৰ্মাণ কৰিবৰ কাৰণে, কঁঠাল কাঠৰ টুকুৰা, কঁঠাল কাঠৰ খোলা আৰু চামৰা আদি কৰি প্ৰায় মোৰ 2 লক্ষাধিক টকা সামগ্ৰী বানে উটুৱাই নিছে। পুনৰ আপুনি এই শিল্পটো জীয়াই তুলিব পাৰিবনে? আমাৰ এতিয়া চিন্তা হৈছে আকৌ নেক্সট আমি বছৰত কেনেকৈ এই শিল্পটো আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰোঁ, সেইটোৱে আমাৰ এতিয়া চিন্তাৰ কাৰণ হৈছে। আমি এই সুযোগতে আপোনালোকৰ দ্বাৰা অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ক এইটোকে বিচাৰোঁ যে তেওঁলোকে যদি আমাৰ এই শিল্পটো জীয়াই ৰখাত আৰ্থিকভাৱে আমাক সহায় কৰে নহয়, তেতিয়া আমি আকৌ এই শিল্পটো পুনৰ জীয়াই ৰাখিব পাৰিম বুলি আমি আশাবাদী। এই উদ্যোগটো আপোনালোকৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰাই, অতীতৰ পৰাই, ৰজা দিনৰ পৰাই পৰম্পৰাগতভাৱে আপোনালোকে চলাই আহিছে। হয়, এটা প্ৰজন্মই আপোনালোকে এইটো চলাই আহিছে। আমাৰ ধৰি লওক এইটো আপুনি যেতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ বাকৰিত বিহু প্ৰতিষ্ঠা কৰিছিল, তেতিয়াৰ পৰা এই আমাৰ জামুগুৰি ফুলপানী ছিগা এই শিল্পটো প্ৰতিষ্ঠা হৈছিল। আৰু তেতিয়াৰ পৰা আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মই এই শিল্পটো ধৰি ৰাখিছিলোঁ। আৰু যিটো সময়ত এই গাঁওখনৰ প্ৰায় 50-60 ঘৰ মানুহে এই শিল্পটোৰ লগত জড়িত হৈ আছিল, বৰ্তমান ধৰি লওক আৰ্থিক যি দৈন্যান্ত সেই কাৰণে আমি বৰ্তমান 1ঘৰ মানুহে শিল্পটো জীয়াই ৰাখিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া কি কৰিব, 19 তাৰিখে যিটো প্ৰলয়ংকী বান আহিলে, সেইটোৱে আমাৰ যিটো চেষ্টা সেইটো উটুৱাই লৈ গ'ল। হয়, নিশ্চয়কৈ ক'ব লাগিব যে 19 তাৰিখৰ সেই প্ৰলয়ংকাৰী বানে, জাঁজি নদীৰ সেই বানে উটুৱাই লৈ গ'ল তেখেতসকলৰ সপোন। আৰু এজন শিল্পী আছে, মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। যে কি ক'ব, এই সময়ত চৰকাৰলৈ কি আহ্বান জনাব? এইখিনি সময়ত আমি চৰকাৰলৈ এটা আহ্বান জনাম, আকৌ যদি অহা বহাগত ঢুলীয়াৰ কাণত দিব পৰাকৈ তেওঁলোকে যদি আমাক সহায় কৰে, আৰু আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়ালৈও আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতেও আহি চাই যাওক আমাৰ অৱস্থা কেনেকুৱা হৈছে। আকৌ ফুলপানী ছিগা বেতনী চুক আকৌ ঢোল দিব পাৰিম নে ৰাইজক, আমি সেই চিন্তা কৰি মানে আমাৰ ৰাতি দিন মানে টোপনি যোৱা হৈছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যদিহে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে, শিৱসাগৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়ালৈ তেখেতসকলে অনুৰোধ জনাইছে, তেখেতসকলে যদি সহায় নকৰে তেন্তে এই যি উদ্যোগ, এই উদ্যোগটো সম্পূৰ্ণ শেষ হৈ যাব। আৰু আমাৰ যি ইতিহাস বিহু, আমাৰ অসমীয়া জাতিৰ মান, আমাৰ অসমীয়া জাতিৰ স্বাভিমান, আমাৰ বিহু এইদৰে শেষ হৈ যাব বুলি তেখেতসকলে কৈছে। গতিকে অনুৰোধ জনাইছে, আমিও চৰকাৰক অনুৰোধ জনাইছোঁ যে এই শিল্পীসকলক পুনৰ জীয়াই তোলাৰ ক্ষেত্ৰত, তেখেতসকলৰ উদ্যোগটো পুনৰ স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে।